নিখোজ হোৱা চিপাঝাৰৰ 14 বছৰীয়া ছাত্ৰৰ আজি মৃতদেহ উদ্ধাৰ কৰা হৈছে। কালিৰে পৰা এছডিআৰএফৰ অভিযান অব্যাহত আছিল আৰু আজি পুৱাই মৃতদেহ উদ্ধাৰ কৰা হৈছে 14 বছৰীয়া চিপাঝাৰৰ ছাত্ৰৰ। দৃশ্যাংশ আগবঢ়াইছো আমি এই মুহূৰ্তত। আৰু নদীৰ পাৰলৈ ফুৰিবলৈ গৈ কালি সন্ধানহীন হৈছিল ছাত্ৰজন। 14 বছৰীয়া ছাত্ৰজন সন্ধানহীন হৈছিল আৰু তাৰ পাছতে চাঞ্চল্যই বিৰাজ কৰিছিল অঞ্চল জুৰি আৰু উদ্ধাৰকাৰী দলে অভিযান চলাইছিল উদ্ধাৰৰ বাবে আৰু আজি অৱশেষত পুৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে। দৃশ্যাংশ আগবঢ়াইছো আমি এই মুহূৰ্তত। চিপাঝাৰৰ শাকতোলা নদীত যোৱাকালি নিখোজ হৈছিল 8ম শ্ৰেণীৰ ছাত্ৰ নজৰুল ইছলাম আৰু নজৰুল ইছলামৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। আৰু কালিৰে পৰা এছডিআৰএফ বাহিনীয়ে অভিযান চলাই আছিল। উদ্ধাৰ অভিযানত নামি পৰিছিল এছডিআৰএফ বাহিনী আৰু অৱশেষত আজি পুৱা উদ্ধাৰ কৰা হৈছে নজৰুল ইছলামৰ মৃতদেহ। দৃশ্যাংশ আগবঢ়াই আছো আমি। আৰু কালি বৰদলগুৰি কবৈ চুবাৰ ৰবিদুল হক আৰু নুৰজাহান বেগমৰ একমাত্ৰ পুত্ৰ নজৰুল ইছলাম নদীত পৰি নিখোজ হৈছিল। পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল কিয়নো একমাত্ৰ পুত্ৰ আছিল নজৰুল ইছলাম। 14 বছৰীয়া নজৰুল ইছলামৰ বিয়োগত এতিয়া শোকস্তব্ধ হৈছে সকলো। আমি দৃশ্যাংশ দেখুৱাইছো। সমনীয়াৰ সৈতে নদীৰ পাৰলৈ ফুৰিবলৈ গৈ নদীত নামিছিল 14 বছৰীয়া ছাত্ৰজন। তাৰ পাছতে কালিৰে পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন আৰু সন্ধানত শাকতোলা নদীত কালিৰে পৰা আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছিল আৰু আজি পুৱাই নজৰুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দৃশ্যাংশ দেখুৱাই আছো আমি। পৰিয়ালত এতিয়া কান্দোনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে। ৰবিদুল হক আৰু নুৰজাহান বেগমৰ একমাত্ৰ পুত্ৰ আছিল 14 বছৰীয়া নজৰুল ইছলাম আৰু নজৰুল ইছলামৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া সমনীয়াৰ সৈতে কালি ফুৰিবলৈ গৈছিল নৈৰ পাৰলৈ আৰু নদীত নামোতেই নিখোজ হৈছিল ছাত্ৰজন। তাৰ পাছৰে পৰা পৰিয়ালৰ লোক আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈছিল আৰু সন্ধানত এছডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযানত নামি পৰা দেখিবলৈ পোৱা গৈছিল আৰু আজি পুৱাই উদ্ধাৰ কৰা হৈছে মৃতদেহ। এছডিআৰএফৰ অভিযানত আজি মৃতদেহ উদ্ধাৰ কৰা হৈছে নজৰুল ইছলামৰ। অঞ্চলটোৰ এতিয়া শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। পুৱা 8 মান বজাৰ পৰাই অভিযান চলাইছিল আজি আৰু প্ৰায় 10 মান বজাত ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দৃশ্যাংশ আগবঢ়াই আছো আমি এই মুহূৰ্তত। কালি চিপাঝাৰৰ শাকতোলা নৈতে অঘটন সংঘটিত হৈছিলে। নিখোজ হৈ আছিল কালিৰে পৰা নদীৰ কাষলৈ ফুৰিবলৈ যাওঁতেই নিখোজ হৈছিল 14 বছৰীয়া ছাত্ৰ নজৰুল ইছলাম আৰু তাৰ পাছৰে পৰা নদীত পৰি সন্ধানহীন অৱস্থাত আছিল আৰু এছডিআৰএফ বাহিনীৰ অভিযানত আজি পুৱা 10 মান বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নজৰুল ইছলামৰ মৃতদেহ। ভাষ্য এই মুহূৰ্তত আহি পৰিছে। আমি ভাষ্য আগবঢ়াইছো। 24 ঘণ্টা হোৱা নাই, 19-20 ঘণ্টামান হ'ল। কালি দুপৰীয়া এবাৰমানৰ ঘটনা এইটো। এতিয়া মানে প্ৰশাসনৰ এছডিআৰএফৰ নিৰস্ত প্ৰচেষ্টাত মানে অশেষ প্ৰচেষ্টাৰ ফলত এতিয়া অলপ আগতে উদ্ধাৰ হ'ল। প্ৰায় যিখিনি ঠাইত নামিছিল সেইখিনি ঠাইৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰমান দূৰত দলংখনৰ ওচৰত উদ্ধাৰ হ'ল। এতিয়া মানে ৰাইজৰ এতিয়াহে অলপ এটা মানে শান্তি আহিছে, নহ'লে মানে বহুত দুখজনক ঘটনা হৈছিলে। ওচৰ চুবুৰীয়া মানুহখিনি বহুত ৰাইজ মানে দুখজনক অৱস্থাত আছিলে। এতিয়া উদ্ধাৰৰ কাৰ্য মানে যথেষ্টখিনি মানুহৰ বাবে এটা সকলো পৰিৱেশ হৈছে। যিহেতু কিশোৰ 8ম শ্ৰেণীৰ ছাত্ৰ তেনেই বুজি উঠোৱাই নাই কথাবিলাক ভালদৰে। গানবলৈ আহিছিল নেকি বাৰু? এতিয়া ঘৰৰ পৰা ওলাই আহিছিল, আহোঁতে সমনীয়া মানে আলহী বন্ধু এজনৰ ওলাই আহিছিল। মাথাউৰি কাষলৈ আহি পেলাই কি কৰিলোঁ, সমনীয়াজনক কমতে নদীত নামি গৈছে আৰু গা ধুবৰ কাৰণে নামি গ'ল। যিহেতু নদীৰ সোঁত আছে, অলপ ধাৰ আছে, তাত পৰি গৈ ডুবি গৈ পেলাই এতিয়া ঢুকাল আৰু ল'ৰা হৈ থকা নজৰুল ইছলাম বৰ্তমান এছডিআৰএফ বাহিনীয়ে আমাক ৰিকভাৰী কৰি দিলে। ভগৱানেও আমাক সহায় কৰিলে। সকলো ৰাইজৰ আশীৰ্বাদত আজি আমি পালোঁ। যদিও দুখজনক ঘটনা, তথাপি তাৰমানে আজি ভগৱানৰ ওচৰত আমি কি ক'ম আৰু আমি লভিছোঁ। তেখেতে যিটো ভাল কাম কৰিছে তাৰ ওপৰতো আমাৰ ক'বলগীয়া নাই। বৰ দুখ লাগিছে, যদিও দুখ লাগিছে আমাৰ উপায় নাই। এছডিআৰএফ বাহিনীক আমি ধন্যবাদ জনাইছোঁ, প্ৰশাসনক ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত শৰ্তৰ কৰি আমাক ডেড বডিটো ওলাই দিলে, তাৰ কাৰণে আমি তেওঁলোকক প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আমাৰ বাকী কামবিলাক হ'ব, জানাজাৰ কাম আৰম্ভ হ'ব PM হোৱাৰ পিছত। গতিকে কি কৰিব আৰু দুখজনক ঘটনা। উদ্ধাৰ হওঁতে আচলতে 24 ঘণ্টাই লাগিল। যোৱাকালিৰ পৰা তাৰমানে আজিহে তাৰমানে হ'ল। তথাপি এওঁলোকে যথেষ্ট হৈছে। আজি 6টা বজাত আহিছে, মোক টেলিফোনত কৈছে বোলে আমি আহি পাইছোঁ স্পটত। তেওঁলোকে বহুত কষ্ট কৰিলে, আমি ধন্যবাদ জনাইছোঁ তেখেতসকলক। আমি পৰৱৰ্তী সময়ত এনেধৰণৰ হেৰি কৰি থাকিব বুলি আমি আশা ৰাখিছোঁ। প্ৰশাসনে এনেধৰণৰ কাম কৰি থাকিলে আমাৰ খুবেই ভাল লাগে।
আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। এই অঞ্চলটোত শোকাকুল পৰিৱেশ। শোকাকুল পৰিৱেশ গোটেই এটা 12-13 বছৰীয়া ল'ৰা পঢ়ি থকা ল'ৰা এজন বদলগুৰি চিপাঝাৰ অঞ্চল শোকাকুল পৰিৱেশত আছে বৰ্তমান। মানুহবিলাক আমিও বৰ শোকাকুলত আছোঁ, কথা ক'ব পৰা অৱস্থাত নাই। তথাপি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110।